Hey guys, welcome to Jobrad SKI YouTube channel. তো প্রথমতে আপুনি যিকোনো ব্রাউজাৰত ওপেন কৰি লব আৰু তাতে আপুনি সাৰ্চ কৰিব www.newindia.co.in ঠিক আছে তেতিয়া যেটো নিউ ইন্ডিয়া এসুৰেন্স কোম্পানী লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটো ওপেন হৈ যাব ঠিক আছে আজি মই আলোচনা কৰিম নিউ ইন্ডিয়া এসুৰেন্স কৰ্পোৰেচন অফ লিমিটেডৰ পৰা যেটো নোটিফিকেশন আহিছে ঠিক আছে তাৰে গুটেইখিনি ইনফৰমেশন পাব আপুনি এটো ভিডিঅত কেনেকৈ আপুনি এপ্লাই কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া লাষ্ট ডেট কেতিয়া হ'ব ঠিক আছে কেতিয়াৰ পৰা ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হ'ব ঠিক আছে গুটেইখিনি ইনফৰমেশন পাব এটো ভিডিঅতে ঠিক আছে স্যালাৰি পেকেজ কিমান হ'ব টোটাল পোষ্ট কিমান আছে সিলেকশন প্ৰসেস ঠিক আছে গুটেইখিনি পাব এটো ভিডিঅত তো ভিডিঅটো হেয়ালৈকে চাই থাকক ঠিক আছে তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅটো এটা চাওক যেটো নোটিফিকেশন আইছে অলৰেডি কলো আপনাৰ ঠিক আছে নিউ ইন্ডিয়া এসুৰেন্স কোম্পানী লিমিটেড যেটো তাৰ পৰা আইছে আৰু এটো অ্যাসিস্ট্যান্টৰ হয় ৰিকোয়াৰমেন্টটো ঠিক আছে আৰু টোটাল আপোনাৰ ভ্যাকেন্সি আছে 500 ঠিক আছে 500 ভ্যাকেন্সি আছে আৰু আপোনাৰ স্টেট ওয়াইজ দি আছে যেটোকে পান ইন্ডিয়া বেসিস হ'ব এটো লোকে যেটো মানে ৰিকোয়াৰমেন্ট হয় ঠিক আছে তেকাৰণে আহক গুটেইখিনি ডিটেইলছ মই আপোনাক দেখুৱাম তাৰ পিছত কেনেকৈ আপুনি এপ্লাই কৰিব হেতু মই দেখাম ঠিক আছে তো চাই লও বস্তুখিনি তো প্ৰথমতে অগলে পোস্ট আছে তো প্ৰথমতে পোস্ট ডিটেইলছ তে চাই লও ঠিক আছে পোস্ট যেটো ডিটেইলছ আছে পোস্ট ডিটেইলছ চাই লও আমি পোস্ট নেম যেটো মই অলৰেডি কলো ঠিক আছে অ্যাসিস্ট্যান্টৰ হয় যেটো ভ্যাকেন্সি আইছে আৰু টোটাল আপোনাৰ ভ্যাকেন্সি 500 পেমেন্ট যেটো আপুনি স্যালারি পাবো ঠিক আছে আপুনি এপ্রক্সিমেট পার মান্থ 40000 স্যালারি পাবো ঠিক আছে এপ্রক্সিমেট আপুনি 40000 স্যালারি পাবো পার মান্থত ঠিক আছে এলিজিবিলিটি ক্রাইটেরিয়া সব এলিজিবিলিটি ক্রাইটেরিয়া যেটো দিছে যেটো অ্যাসিস্ট্যান্ট পোস্টৰ কাৰণে যদি আপুনি এলিজিবিলিটি ক্রাইটেরিয়াটো যদি আপুনি গ্ৰেজুৱেচন কৰিছে ঠিক আছে এনি ডিসিপ্লিন আপুনি আৰ্টস কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেচন কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হয় লগতে আপুনি জনা থাকিব লাগিব ৰিজনেল যেটো ল্যাঙ্গুৱেজ হয় ঠিক আছে আপুনি যেটো ষ্টেটৰ পৰা মানে এপ্লাই কৰি আছে হেতু ষ্টেটৰ যেটো ৰিজনেল ল্যাঙ্গুৱেজ আছে হেতু আপুনি জনা থাকিব লাগিব ঠিক আছে যদি আসামৰ পৰা কৰিছে আসাম কেৰালা পৰা লৈছে কৰ্ণাটকা ঠিক তেনেকুৱা মানে আপুনি ৰিজনেল যেটো ল্যাঙ্গুৱেজ হয় এটো জনা থাকা হ'ব লাগিব ঠিক আছে এজ লিমিটটো চাওক এজ লিমিটটো এটো খুজিছে আপোনাৰ মিনিমাম 21 ইয়াৰ্স হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম খুজিছে আপোনাৰ 30 ইয়াৰ্স ঠিক আছে 21 ৰ পৰা 30 লৈকে যদি আপোনাৰ এজ হয় তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে এজ ৰিলেক্সেশনটো পাব কিন্তু এটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে ঠিক আছে আপুনি এপ্লাই কৰোতে আপুনি এটা এপ্লিকেশন ফি দিব লাগিব ঠিক আছে এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব SC ST PWD and ex servicemen যিকল ক্যান্ডিডেটস আছে ইহঁতে জাস্ট 100 এটা পেমেন্ট কৰিব লাগিব নিশ্চিত যদি কিবা চাৰ্জ লাগে এখিনি আপুনি তাতে পেমেন্ট কৰিব লাগিব তো ম্যাক্সিমাম আপুনি 100 লগতে কিবা এক্সট্ৰা যদি চাৰ্জ কাটে যেনেকৈ ধৰক যদি GST কাটে বা কিবা আপোনাৰ পেমেন্ট চাৰ্জ এটো বেলেগ কথা ঠিক আছে এটো দিব লাগিব তাৰ পিছত চাওক আদাৰ যেটো অল আদাৰ ক্যান্ডিডেট যেনেকৈ জেনাৰেল OBC ক্যান্ডিডেট খিনি আছে ইহঁতে আপোনাৰ 850 ঠিক আছে 850 পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি লগতে যদি এক্সট্ৰা কিবা চাৰ্জ কাটে এখিনি লগত পেমেন্ট কৰিব লাগিব ঠিক আছে তাৰ পিছত চাওক সিলেকশন প্ৰসিডিউৰ আপোনাৰ সিলেকশনটো কেনেকুৱাকে হ'ব তো সিলেকশন প্ৰসিডিউৰটো চাই লওক তো সিলেকশন প্ৰসেছত প্ৰথমত আপোনাৰ প্ৰিলিমিনাৰী এটা এক্সামিনেশন হ'ব ঠিক আছে ফাৰ্ষ্টত আপোনাৰ প্ৰিলিমিনাৰী এক্সাম এটা হ'ব যেটো আপোনাৰ অনলাইন হ'ব টেষ্ট 100 মাৰ্কৰ ঠিক আছে তাৰ পিছত আপোনাৰ সেকেন্ড আৰু এটা টেষ্ট হ'ব যেটো মেইন এক্সাম বুলি কোৱা হয় ঠিক আছে মেইন এক্সাম হ'ব এটো আপোনাৰ হ'ব অনলাইন টেষ্টে কিন্তু আপোনাৰ এটো হ'ব 250 মানে 250 মাৰ্কৰ আৰু এটা এক্সাম হ'ব ঠিক আছে তাৰ পিছত হ'ব আপোনাৰ যেটো ৰিজনেল ল্যাঙ্গুৱেজ আছে ঠিক আছে এটোৰ ওপৰত এটা আপোনাৰ কোৱালিফাইং টেষ্ট এটা ল'ব ঠিক আছে এখিনি হোৱাৰ পিছত আপোনাৰ ফাইনাল সিলেকশন হৈ যাব ঠিক আছে তাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন বাকি হৈ যাব পুৰা আৰু আপোনাৰ জয়নিং হৈ যাব ঠিক আছে তাৰ পিছত চাওক আপুনি এপ্লাইটো কেনেকৈ কৰিব এপ্লিকেশন প্ৰসেস ঠিক আছে এটো মই দেখুৱাম বাৰু তলত আছে বা পিছত মই আকৌ দেখাম আপুনি কেনেকৈ কৰিব ওয়েবসাইটত যাই কিনে আপুনি কেনেকৈ এপ্লাই কৰিব এটো মই দেখুৱাম তাৰ আগতে কিছুমান মই ডিটেইলছ দি আছো যেটো নিউ ইন্ডিয়া
co.in যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰে ঠিক আছে আৰু তাতে যাই কিনে যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাতে যোৱাৰ পিছত আপুনি যেটো অ্যাসিস্ট্যান্টৰ ভ্যাকেন্সি আছে তাতে যাই কিনে আপুনি এপ্লাইত ক্লিক কৰিলে আপুনি ৰিডাইৰেক্ট হৈ কিনে যাব মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম ঠিক আছে আৰু কেনেকৈ আপুনি এপ্লাই কৰিব এটো মই দেখাই আছো ঠিক আছে এইটো ওয়েবসাইটৰ পৰা কৰিব পাৰিব ঠিক আছে মই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি পেমেন্ট কৰাৰ পিছত যেটো আপোনাৰ এপ্লিকেশন ফৰ্ম হয় এন্ড পেমেন্ট ৰিসিপ্টটো যেটো ওলাব ঠিক আছে এটা আপুনি প্ৰিন্ট কৰি ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্স ডেট কিছু ঠিক আছে ইম্পৰ্টেন্ট ডেট আছে এইখিনি ভালকৈ চাই লওক যেটো আপোনাৰ এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈ আছে ঠিক আছে এপ্লিকেশন যেটো স্টাৰ্ট ডেট ফৰ অনলাইন এপ্লিকেশন ডিসেম্বৰ 17 ৰ পৰা 17 তাৰিখৰ পৰা অলৰেডি স্টাৰ্ট হৈছে মই ওয়েবসাইটটো চেক কৰিছো কাম কৰি আছে মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম ঠিক আছে তাৰ পৰা যাই কিনে আপুনি ডাইৰেক্ট এটো এপ্লাই পৰ্টেল হয় তাতে যাই কিনে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এটো এপ্লাইৰ যেটো লাষ্ট ডেট হয় ঠিক আছে এপ্লাইৰ যেটো লাষ্ট ডেট হয় এটো 1 জানুৱাৰী লৈকে আছে ঠিক আছে 2025 ৰ 1 জানুৱাৰী লৈকে আছে তো তাৰ আগতে আপুনি এপ্লাই কৰি লব ঠিক আছে কাৰণ ইয়াৰ যেটো প্ৰিলিমিনাৰী এক্সাম আছে টায়াৰ 1 ৰ এটো আপোনাৰ জানুৱাৰী 27 তাৰিখত ফাৰ্স্ট এক্সামটো হ'ব ঠিক আছে আৰু মেইন এক্সামটো হ'ব মাৰ্চৰ 2 তাৰিখত ঠিক আছে 2025 ত এই কাৰণে তো আপুনি 1 তাৰিখৰ আগতে যেতিয়া লাগে ডেট আছে আপুনি এপ্লাই কৰি তাৰ আগতে এপ্লাই কৰি দিব ঠিক আছে যদি আপোনাৰ কোৱালিফিকেশনটো মেচ কৰিছে ঠিক আছে এন্ড আপুনি যদি ইন্টারেস্টেড হয় আৰু এটো ভ্যাকেন্সি স্টেট ওয়াইজ হয় মই দেখুৱাম আপোনাক স্টেজ ওয়াইজ স্টেট যেটো স্টেট হিচাপত আছে ঠিক আছে এডভাৰটাইজিংটো মই এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰি লব আৰু এপ্লাই কৰিবলৈ আপুনি প্ৰথমতে যাব লাগিব মই যেটো ওয়েবসাইটৰ কথা কলো নিউ ইণ্ডিয়া তাতে যাই কিনে আপুনি কৰিব পাৰিব নিউ ইণ্ডিয়া co.in ঠিক আছে তো পিছত চাওক এপ্লাই কৰিবলৈ আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাতে পেমেন্টটো আপুনি মানে কৰিব লাগিব পেমেন্ট এটা ফিজ যেটো মই অলৰেডি দেখাইছো আপোনাক এটো পেমেন্ট কৰি কিনে আপুনি আপলোড দিব লাগিব নেসেসারি ডকুমেন্টস ফটো সিগনেচাৰ তাৰ পিছত আপোনাৰ থাম লেফট যে থাম ইমপ্ৰেশন আছে এইটো আপুনি দিব লাগিব লগত আপুনি হ্যান্ড রাইট এটা ডিক্লাৰেশন আপলোড কৰি দিব লাগিব ঠিক আছে তো মই অফিশিয়াল যে ওয়েবসাইট হয় আপুনি কেনেকৈ এপ্লাই কৰিব এইটো সাইডত মই আপোনাক দেখাই আছো ঠিক আছে কেনেকৈ আপুনি এপ্লাই কৰিব এটা সব এইটো অফিশিয়াল ওয়েবসাইট হয় আপুনি ইয়াৰ পৰা এপ্লাই কৰিব লাগিব ঠিক আছে তো মই এইটো ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰে লগতে আপুনি যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে ভিজিট কৰি কিনে আপুনি কৰিব পাৰিব তো মই কম আপুনি এবাৰ অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰি লব ঠিক আছে তাতে যদি কিবা অসুবিধা পাইছে আপুনি মোক কমেন্ট কৰিব পাৰিব ঠিক আছে লগতে এইটো ভিডিও ডেসক্ৰিপচনতে মই জব এলাইডেস্ক ইউটিউব চেনেলৰ যেটো অফিশিয়াল WhatsApp গ্ৰুপ আছে এটো লিংক মই দি দিছো ঠিক আছে তাতে জয়েন হৈ কিনে আপুনি মোক তাৰ পৰা ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে আৰু মই কইটো কম যদি আপুনি কিবা জবৰ কাৰণে এপ্লাই কৰি আছে সদায় আপুনি যেটো অফিশিয়াল ওয়েবসাইট আছে তাৰ পৰা যাই কিনে কৰি দিব ঠিক আছে সদায় মই লিংকটো দিছো আপুনি চেক কৰিব ইয়াৰ পৰা ঠিক আছে প্ৰবলেম নাই কিন্তু আপুনি এপ্লাই কৰোতে আপোনাৰ যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে বা অফিশিয়াল ওয়েবসাইটৰ নোটিফিকেশন আছে হেতু চাই কিনে আপুনি এপ্লাই কৰিব ঠিক আছে তো এতিয়া আহক কেনেকৈ আপুনি এপ্লাই কৰিব ঠিক আছে এপ্লাই ডেটটো অলৰেডি মই দেখাই দিছো তো আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন ঠিক আছে এটা আপুনি ক্লিক কৰিব লাগিব নহলে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাসওয়াৰ্ডটো আপুনি নাপায় কিয়নো আপুনি এইটো সাইডত প্ৰথমবাৰৰ কাৰণে যেটো ৰেজিষ্ট্ৰেচন কৰি আছে ঠিক আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু পাসওয়াৰ্ডটো লবৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব লাগিব তো আহক মই ৰেজিষ্ট্ৰেচন প্ৰসেসটো আপোনাক দেখাই আছো তো ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক আপুনি যেটো এপ্লিকেশন ফৰ্ম হয় এটো আপুনি 6 স্টেপত আপুনি কমপ্লিট কৰিব লাগিব ঠিক আছে প্ৰথমতে চাওক যেটো বেসিক ইনফো দিয়া আছে ঠিক আছে এটা আপুনি আপোনাৰ যেটো বেসিক ডিটেইলছ আছে এইখিনি আপুনি ফিল আপ কৰিব লাগিব ঠিক আছে এতিয়া চাওক যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে এইখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব ঠিক আছে এতিয়া চাওক ফাৰ্স্ট নেম প্ৰথমতে দিছে আপোনাৰ প্ৰথম নেমটো দিব দিছে ফাৰ্স্ট নেম তো ফাৰ্স্ট নেমটো আপুনি লিখিব এইটো বক্সত ঠিক আছে লিখি কিনে আপুনি সেকেন্ড বক্সত আপুনি ফার্স্ট নেম যেটো দিছে হেতু কনফার্ম কৰিব লাগিব ঠিক আছে আপোনাৰ নেমটো কিবা মিছমেচ হৈ আছে নেকি এটো কাৰণে কনফার্ম কৰিব লাগিব তাৰ পিছত সব মিডল নেম যদি আপোনাৰ মিডল নেম আছে দিব আৰু যদি নাই দিব না লাগে
তাৰপিছত চাওক যদি আছে মিডল নেম দিছে দেন মিডল নেমটো আপুনি কনফাৰ্ম কৰিব আৰু যদি নাই বেলেগ কথা তাৰপিছত চাওক লাষ্ট নেম আপোনাৰ যেটো লাষ্ট নেম থাকে হেটো আপুনি এতে এন্টাৰ কৰাব ঠিক আছে লাষ্ট নেমটো দিয়াৰ পিছত আপুনি লাষ্ট নেমটো কনফাৰ্ম কৰিব ঠিক আছে লাষ্ট নেমটো কনফাৰ্ম কৰাৰ পিছত ফুল নেম যেটো হয় আপোনাৰ এতে দিব না লাগে অটোমেটিক্যালি আপোনাৰ ফুল নেমটো শো হৈ যাব ঠিক আছে তাৰপিছত চাওক ফুল নেমটো শো হোৱাৰ পিছত যেটো মোবাইল নাম্বাৰ হয় তাৰপিছত আপুনি এটো বক্সত আপুনি দিব আপোনাৰ মোবাইল নাম্বাৰ যেটো ভ্যালিড মোবাইল নাম্বাৰ হয় এক্টিভ মোবাইল নাম্বাৰ এটো দিব ঠিক আছে কাৰণ এতে আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়াৰ্ডটো আপুনি মোবাইলৰ থ্ৰু পাব এন্ড ইমেইলৰ থ্ৰু পাব ঠিক আছে দুটাতে পাই যাব সেইকাৰণে আপুনি এক্টিভ যেটো মোবাইল নাম্বাৰ আছে এটো এন্টাৰ কৰাব ঠিক আছে তাৰ পিছত মোবাইল নাম্বাৰটো আপুনি কনফাৰ্ম কৰিব ঠিক আছে মোবাইল নাম্বাৰটো কনফাৰ্ম কৰাৰ পিছত নেক্সট আপোনাৰ অল্টাৰনেটিভ নাম্বাৰ বিচাৰিছে যদি আপোনাৰ তাত অল্টাৰনেটিভ তেনেকুৱা নাম্বাৰ আছে দেন আপুনি দিব আৰু যদি আপোনাৰ তাত কোনো অল্টাৰনেটিভ নাম্বাৰ নাই ঠিক আছে দিব নালাগে এটো ম্যান্ডেটৰি নহয় যদি আছে দি দিব ঠিক আছে তাৰপিছত চাওক আপোনাৰ ইমেইল আইডি দিব দিছে এক্টিভ এটা এক্টিভ আপুনি ইমেইল আইডি এটা দিব ঠিক আছে যেটো আপুনি অলৰেডি ইউজ কৰি আছে তো এক্টিভ যেটো ইমেইল আইডি এডাৰ আগৰখিনি আপুনি লিখি লব ঠিক আছে এডাৰ আগৰখিনি আপুনি বক্সটো দি দিব আৰু এডাৰ পিছৰখিনি আপুনি যেটো ডোমেইন নেমস আছে তাতে আপুনি ড্ৰপ ডাউনত ক্লিক কৰিব ঠিক আছে ক্লিক কৰিলে আপোনাৰ যেটো ইমেইল আইডি হয় যেটো ডোমেইনৰ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব ঠিক আছে তাৰপিছত কনফাৰ্ম যেটো ইমেইল আইডি হয় এটা আপুনি গুটেখিনি ইমেইল আপুনি লিখি দিব ঠিক আছে লিখি দিয়াৰ পিছত সিকিউৰিটি কোডটো আপুনি এন্টাৰ কৰাই দিব ঠিক আছে আপোনাৰ তাত বেলেগ আহিব মোৰ তাত বেলেগ আহিছে সিকিউৰিটি কোডটো চেঞ্জ হৈ থাকিব ঠিক আছে তাৰপিছত চাওক যদি কিবা কাৰণত আপুনি সিকিউৰিটি কোডটো ধৰিব পৰা নাই তো ৰিফ্ৰেশ কৰি দিব ঠিক আছে অটোমেটিক্যালি চেঞ্জ হৈ আহি যাব ঠিক আছে এখিনি কৰাৰ পিছত আপুনি কৰিব সেভ এন্ড নেক্সট বাটনত ক্লিক কৰি দিব তো তাৰ পিছত আহি যাব আপোনাৰ সেকেন্ড যেটো স্টেপ হয় হেটো আহি যাব যত আপুনি আপোনাৰ ফটো এন্ড সিগনেচাৰটো আপলোড দিব লাগিব ফটো এন্ড সিগনেচাৰৰ সাইজটো আপুনি অলপ চাই লব ঠিক আছে মই ভিডিও ডেসক্ৰিপচনত দি দিম যেটো অফিশিয়াল নোটিফিকেশন আছে তাৰ পৰা চাব পাৰিব নহলে জব এলাৰ্ট পান ইণ্ডিয়া ঠিক আছে blogspot.com ত যাই কিনে আপুনি চেক কৰিব পাৰে কোনটো সাইজত আপুনি ফটো সিগনেচাৰ আপলোড কৰিব ঠিক আছে প্ৰবলেম নাই তো হেটো সাইজ দি কিনে আপুনি ফটো এন্ড সিগনেচাৰটো আপলোড দিব ঠিক আছে তাৰ পিছত আপুনি 7 নেক্সট কৰিব ঠিক আছে তলত সেকেন্ড অপচনত যাই কিনে এটো কমপ্লিট হোৱাৰ পিছত 7 নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ থাৰ্ড যেটো স্টেপ হয় এটো আহি যাব যেটো ডিটেইলছ হয় থাৰ্ড স্টেপত আপুনি ডিটেইলছ দিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ থাকিব লগতে আপোনাৰ ফ্যামিলি ডিটেইলছ থাকিব ঠিক আছে লগতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন থাকিব এক্সপেৰিয়েন্স যদি আছে এক্সপেৰিয়েন্স ডিটেইলছ আপুনি দিব পাৰিব গুটেখিনি ডিটেইলছ আপুনি এতে এন্টাৰ কৰাব লাগিব ঠিক আছে তো তাৰ পিছত আপুনি 7 নেক্সট বাটন কৰি দিব তলত আহি যাব 7 নেক্সট কৰি দিব তাৰ পিছত আপোনাৰ ফোৰ্থ স্টেপ আহি যাব ফোৰ্থ স্টেপত আপুনি প্ৰিভিউ কৰিব যিখিনি ডিটেইলছ দিছে আপুনি ঠিক আছে এখিনি ঠিকই আছে না নাই ঠিক আছে যদি কিবা কাৰণত কোনো এটা মিস্টেক হৈছে তেতিয়া হলে আপুনি কাৰেকচন কৰিব পাৰিব কাৰণ এবাৰ যদি আপুনি ফৰ্মটো সাবমিট কৰি দিয়ে ন তাৰ পিছত আপুনি কাৰেকচন কৰিব নোৱাৰে সাবমিটৰ পিছত এই কাৰণে যদি আপুনি প্ৰিভিউ চাইছে কিবা মিস্টেক হৈ আছে হেতু সময়ত আপুনি কাৰেকচন কৰি লব কাৰেকচনৰ টাইম থাকে ঠিক আছে তাৰ পিছত আপুনি প্ৰিভিউটো চাই কিনে যদি কনফাৰ্ম হৈছে তাতে কিছু ডিটেইলছ আপোনাৰ দিব লাগিব দেখিনে আপুনি নেক্সট 7 নেক্সট কৰি দিব ঠিক আছে তাৰ পিছত আপুনি আপলোড কৰিব লাগিব ডকুমেন্টছত আপোনাৰ এডুকেশনাল ডকুমেন্টছ এন্ড যদি এক্সপেৰিয়েন্স আছে দিব আৰু যদি যেটোকে তো এক্সপেৰিয়েন্সটো ইয়াতে দিয়া নাই এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰছটো এপ্লাই কৰিব পাৰে যদি আপুনি দিছে দেন আপুনি এপ্লাই কৰি দিব তাতে আপলোড কৰি দিব ঠিক আছে যদি আছে তেতিয়া ইয়াতে প্ৰেফাৰেন্সটো অলপ বেছি দিব এক্সপেৰিয়েন্সৰ কাৰণে ঠিক আছে তেতিয়া আপোনাৰ ডকুমেন্টছ আপলোড দিয়াৰ পিছত আপুনি তাতে দিব লাগিব আপোনাৰ এটা লেফট যেটো থাম্ব ইমপ্ৰেশন এটা আপুনি তাত আপলোড কৰিব লাগিব সাইজ হিচাপত যেটো সাইজ দিয়া আছে তাৰ পিছত আপুনি দিব লাগিব হ্যান্ড রাইট ডিক্লেৰেচন এটা ঠিক আছে আপোনাৰ যদি হ্যান্ড রাইট ডিক্লেৰেচন লিখোতে প্ৰবলেম হয় বা আপুনি বুজি নাপায় দেন মোক কমেন্ট কৰিব নহলে হোৱাটছএপত মই কৈছো অলৰেডি আপুনি তাতে মোক কন্টাক্ট কৰিব পাৰে মই আপোনাক কেনেকৈ লিখিব লাগে ডিক্লেৰেচনটো মই আপোনাক মানে লিখি দেখাই দিম ঠিক আছে তো তাৰ পিছত চাওক এতিয়া আপুনি এখিনি আপলোড কৰা শেষ হ'ব তাৰ পিছত আপুনি কৰিব লাগিব 6 যেটো স্টেপ হয় আপুনি কৰিব লাগিব পেমেন্ট ক্যাটেগৰি ওয়াইজ যেটো পেমেন্ট আছিল ঠিক আছে ক্যাটেগৰি ওয়াইজ যেটো পেমেন্ট আছে হেখিনি আপুনি কৰিব লাগিব আৰু পেমেন্টটো কৰাৰ পিছত আপুনি পেমেন্ট ৰিসিভ এন এপ্লিকেশন যেটো হয় এটো আপুনি প্ৰিন্ট কৰি ৰাখি থব ঠিক আছে ঠিক আছে এতিয়া চাওক যেতিয়া আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব তাৰ পিছত আপুনি
এইটো পেজত লগইন কৰিব পাৰিব যেটো আপুনি লগইন আইডি যেটো মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ডটো আপুনি আপোনাৰ মোবাইলত আৰু ইমেইল যেটো আপুনি ইমেইল আইডি তাতে ইউজ কৰিছিলে তাতে পাই যাব ঠিক আছে তাৰপৰা আপুনি যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো বক্সত ভৰি দিব ৰেজিষ্ট্ৰেচনৰ এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰত তাৰ পিছত আপুনি এন্টাৰ পাছৱৰ্ডটো দি দিব তাৰ পিছত আপুনি যেটো সিকিউৰিটি কোড আছে এটো দি কিনে সাবমিট কৰিব তাতে আপুনি এইটো পেজত লগইন হৈ যাব ঠিক আছে লগইন হোৱাৰ পিছত আপুনি তাৰপৰা মানে আপোনাৰ এপ্লিকেশন ফৰ্ম তাৰ পিছত আপোনাৰ পেমেন্ট ৰিসিপ্ট তো গুডিখিনি আপুনি তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব লগতে প্ৰিন্ট কৰিব পাৰিব ঠিক আছে তো প্ৰিন্ট কৰি ল'ব আৰু ডাউনলোড কৰি ল'ব কাৰণ যেতিয়া আপুনি 1 জানুৱাৰী পাৰ হ'ব ন তাৰ পিছত আপুনি ইয়াৰ পৰা একো বস্তু ওলাব নোৱাৰে কাৰণ এটো সাইট তিতে বেলেগ হ'ব এটো গমে বা আপুনি আইপি যেটো আইবিপিএস ৰ যেটো অফিশিয়াল ওয়েবসাইট হয় এটো মানে বেলেগ হিচাপত খুলি দিয়া টাইম ওয়াইজ খুলি দিয়ে বস্তুখিনি যেতিয়া ৰিকোয়াৰমেন্ট চলে ঠিক আছে তো হেতু হিচাপত খুলে তাৰ আগতে আপুনি এটো যদি এপ্লিকেশন কমপ্লিট কৰিব তেতিয়াই আপুনি বস্তুখিনি প্ৰিন্ট কৰি লৈ ল'ব ঠিক আছে এতিয়া চাওক এটো অফিশিয়াল নোটিফিকেশন হয় এটো মই দেখাই আছো স্টেট ওয়াইজ আছে ভ্যাকেন্সি 500 যেটো ভ্যাকেন্সি আছে তো আমান্দাম যেটো নিকোবৰ যেটো স্ল্যান্ড আছে তাতে আপোনাৰ ভ্যাকেন্সি আছে আৰু তাতে ল্যাঙ্গুৱেজ লাগিব আপোনাৰ হিন্দী এণ্ড ইংলিশ তাৰ পিছত আছে আন্ধ্ৰ প্ৰদেশ ঠিক আছে তে এটো তেলেগু জনা থাকা হ'ব লাগিব তাৰ পিছত আছে অৰুণাচল প্ৰদেশ যত আপোনাৰ ইংলিশ থকা হ'ব লাগিব ঠিক আছে আসাম আছে আসামতো যেটো অসমীয়া হয় এটো জানা থাকিব লাগিব ঠিক আছে আসামিজ লাগিব বিহাৰত হিন্দী লাগিব চণ্ডীগড়ত হিন্দী আৰু পাঞ্জাবী লাগিব তাৰ পিছত আপোনাৰ ছত্তীশগড় আছে ছত্তীশগড়ত আপোনাৰ হিন্দী ল্যাঙ্গুৱেজ লাগিব দিল্লী আছে দিল্লীত আপোনাৰ হিন্দী লাগিব গোৱা আছে কুনালি গুজৰাট আছে ঠিক আছে এটো স্টেট ওয়াইজ যেটো আপোনাৰ স্টেট আছে স্টেট ওয়াইজ ভ্যাকেন্সি মত দিয়া আছে ঠিক আছে তো মই এটো ভিডিওৰ ডেসক্ৰিপচনত মই এটো অফিশিয়াল যেটো নোটিফিকেশন মানে এডভাৰটাইজিং আইছে এটো মই দি দিম ঠিক আছে আপুনি তাৰ পৰা চেক কৰি ল'ব পাৰিব ঠিক আছে একো প্ৰবলেম নাই আৰু যদি কিবা অসুবিধা পাইছে আপুনি এপ্লাই কৰোতে বা কিবা বুজি পোৱা নাই ঠিক আছে তেতিয়া হলে আপুনি মোক এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি মোৰ যেটো অফিশিয়াল হোৱাটসঅ্যাপ গ্ৰুপ আছে ঠিক আছে তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো এইটো ভিডিওত ইমানতে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো ঠিক আছে ধন্যবাদ